বেন্নাকান্দি সমষ্টিত নিৰ্বাচনী সভাত মহিলাৰ অভূতপূৰ্ব সমাগম। বেন্নাকান্দি সমষ্টিত অনুষ্ঠিত হোৱা এখন বৃহৎ নিৰ্বাচনী সভাত দেখা গ'ল মহিলাৰ অভূতপূৰ্ব অংশগ্ৰহণ। সভাখনত কেইবা সহস্ৰাধিক মহিলাই উপস্থিত থাকি ৰাজনৈতিক পৰিৱেশক অধিক উষ্ম কৰি তোলে। স্থানীয় সচেতন ৰাইজৰ মতে এই বৃহৎ উপস্থিতিয়ে স্পষ্টকৈ দেখুৱাইছে যে এইবাৰৰ নিৰ্বাচনত মহিলাৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিছে। সভাস্থলীত মহিলাসকলে উৎসাহেৰে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ মতামত প্ৰকাশ কৰাৰো সুযোগ লাভ কৰে। ৰাজনৈতিক বিশ্লেষকৰ মতে এনে বৃহৎ মহিলা সমাগমে নিৰ্বাচনৰ ফলাফলত উল্লেখযোগ্য প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলসমূহত মহিলাৰ সক্ৰিয়তা বৃদ্ধি পোৱাটো এইবাৰৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। এই ক্ষেত্ৰত এতিয়া সকলোৰে দৃষ্টি বেন্নাকান্দি সমষ্টিৰ আগন্তুক ভোটগ্ৰহণ আৰু তাৰ ফলাফলৰ ওপৰত। ডাঙৰ কথা মাতিব নালাগে, ওপৰলা নাৰাজ হয়, বেয়া পায়। એટલે এইটো মই এইবাৰ যে দেখি আছোঁ, মই নিজৰ ইলেকশ্যন খেলিছোঁ, তাৰপিছত চিৰাজ ভাই ইলেকশ্যন খেলাইছোঁ, তাৰপিছত মোৰ ল'ৰা আব্দুল ৰহিম খেলাইছোঁ, তাৰপিছত চিৰাজ ভাই আকৌ একবাৰ খেলিছে। মাষ্টাৰ মাইণ্ডটো মই এতিয়া মই নিজে খেলি আছোঁ। তামাম যিমান ইলেকশ্যনৰ চব জেগাই এক মিলাই আমি এইবাৰ আৰু ওপৰত গৈ ইনশাআল্লাহ ভোট পাম। মহিলা আমাৰ 50% কৰিবই লাগিব। মহিলা যিফালে যাব নাও ডুবি যাব, একফালে নাওটো আমি ডুবালৈ বিচাৰিছোঁ, তালৈ উঠিব লাগে, নাও ডুবিব লাগে। অল ইণ্ডিয়া চব বেউকুফ পাগল যিসকলে কৈ আছে ওৱেছে যাবৰ জেড ছিকিউৰিটি নাই, জেড প্লাছ ছিকিউৰিটি অল ইণ্ডিয়াত আছে, তেখেত পায়। এইটো সিসকলৰ জ্ঞানৰ কমি।